135 2015 গুৱাহাটী ৰেজিস্টার্ড গাড়ী 1,35,000 অনলি 1,35,000 যদি কাস্টমার ভালো হয় 35,000 তো ডাউন পেমেন্ট দিলে এইটো গাড়ী ওলাই যায় রিফাইনেন্স কৰিব বিচাৰে 5 লাখ মান ডাউন পেমেন্ট দিলে এইটো গাড়ী ওলাই যাব রিফাইনেন্স কৰিলে 80,000 মান ডাউন পেমেন্ট দিব এইটো গাড়ীও রিফাইনেন্সত ওলাই যাব রিফাইনেন্স কৰিলে 50,60,000 80,000 যি দিয়ে মই রিফাইনেন্স কৰাই দিও আপোনাৰ মহেন্দ্ৰ কোৱান্টো কক জাইলো কক আপোনাৰ এক্সইউভি কক স্কৰপিও কক মাৰাজো কক গোটেইকেইটাই পাব আমাৰ তাত Hello my YouTube family, আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিও টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকে গম পাই গৈছে আজি আহিছো ফাৰ্স্ট টাইম কেবি অটো এজেন্সি সেকেন্ড হ্যান্ড কাৰ ডিলাৰত ইয়াতে আপোনালোকে বহুত ভাল ভাল সেকেন্ড হ্যান্ড গাড়ী পাই যাব একেবাৰে কম দামত সবে কমেন্ট কৰি আছিল দাদা কম দামৰ ভিতৰত গাড়ী লাগে কম দামৰ ভিতৰত গাড়ী লাগে পাই যাব ষ্টক সবৰে পুৰা ফুল হৈ আছে যি গাড়ী লাগে সব পাই যাব ভিডিওটো কেকলৈকে চাই থাকক তেতিয়া গম পাব কোনটো গাড়ী ললে কিমান ডাউন পেমেন্ট দিব লাগিব আৰু ৰিফাইনেন্সত গাড়ী ললে কি ডকুমেন্ট দিব লাগিব আপোনালোকে ভিডিওবিলাক স্কিপ নকৰাকে চাই থাকিব আৰু যিমান পাৰে অলপৰাসম শেয়াৰ কৰিব সবে এটা কম দামৰ ভিতৰত গাড়ী লোৱাৰ আশাত বই থাকে এটা ভাল গাড়ী জেনুইন গাড়ী সাৰ্টিফাইড গাড়ী তো বলক আৰু বেছি দেৰি নকৰো ভিডিওটো সোনকালে আৰম্ভ কৰো এড্ৰেছটো জনাই দিও আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত হয় ৰায়বৰী হয় আৰু আপোনাৰ WhatsAppত মেছেজ কৰিলে মই লোকেশনটো দি দিম বাৰু আৰু যদি কিবা চিনিপৰ অসুবিধা হয় মোক আপুনি ফোন মাৰলে হ'ল মই লোকেশন বিলাক কৈ থাকিম কেবি অটো এজেন্সি আৰু ইয়াৰে অনাৰ আছে দাদা নমস্কাৰ নমস্কাৰ হয় ইউটিউবত তো চাই থাকো হয় তো দাদা আজি মোক স্পেশালি মাতিলে এতিয়া আপোনাৰ আমাৰ গাড়ী বিলাক মানে কি হৈছে আমাৰ জায়গাটোৰ কাৰণে বন্ধ হৈ আছিল তো কিনে আপোনাৰ পৰা আৰম্ভ কৰিব ওলাইছো আমাৰ ষ্টাৰ্টিং গাড়ীৰ দাম আছে আপোনাৰ বৰ্তমান 50,000 পৰা পাই যাব আৰু এটো মাৰুতি ভ্যান হ'ব আপোনাৰ কাগজ পাতি গুটিখিনি আপ টু ডেট থাকে আৰু আমাৰ গাড়ী যি গাড়ী নিকিনক আৰসি ট্ৰান্সফাৰটো আমাৰ ৰিস্ক থাকে আৰু আপোনাৰ ইন্সুৰেন্স যদি ফেল থাকে নতুন ইন্সুৰেন্স পাব আৰু আমাৰ কি হয় আপোনাৰ যদি বাইক স্কুটিখনো এক্সচেঞ্জ কৰিব বিচাৰে গাড়ীৰ লগত আমি এক্সচেঞ্জ কৰাব পাৰো হেনকা দাদা এড্ৰেছটো ভালকে কৈ এটো হল গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত আপোনাৰ ৰায়বৰী মোক WhatsAppত মেছেজ কৰিব মই লোকেশনটো দি দিম আপোনাক হয় দাদা 50,000 পৰা হ'ব মাৰুতি ভ্যান এতিয়া আমি ওয়াগনাৰৰ পৰা ষ্টাৰ্ট কৰো হয় ওয়াগনাৰ 2014 ৰ হয় আপোনাৰ এসি পাৱাৰ স্টিয়াৰিং পাউণ্ডৰ থকা মডেল এখনৰ দাম আছে 2,20,000 2,20,000 2014 চনৰ গুৱাহাটী ৰেজিস্টাৰ্ড গাড়ী ওকে এটোটো আপুনি ৰিফাইনেন্স কৰিব বিচাৰে 60,000 মান টকা ডাউন পেমেন্ট দিলে হ'ল মই ৰিফাইনেন্স কৰাই দিব পাৰিম ওকে আৰু তাৰ লগতে এটা কথা কওঁ ফাইনেন্স কৰিব লাগিলে আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ আইডি ঘৰৰ লাইটৰ বিল বেংক পাছবুক আপ টু ডেট চেক পাত 4খন আৰু এটা ইনকাম প্ৰুফ হলে আপোনাৰ ফাইনেন্সটো কৰাই দিব পৰা যায় হয় আৰু দাদা গাড়ী এক্সচেঞ্জ কৰি তো লৈ যাব পাৰিব আমাৰ এক্সচেঞ্জ হয় এটো হল 2011 ডিসেম্বৰৰ ওয়াগনাৰ PXI হয় আপোনাৰ দাম আছে এইখনৰ 1,80,000 1,80,000 তাতেও যদি ৰিফাইনেন্স কৰিব বিচাৰে এইখনতো ৰিফাইনেন্স কৰাই দিব পৰা যাব ওকে দাদা ডকুমেন্টেশন বিলাক ইনক্লুড থাকিব না আমাৰ গোটেই দামৰ লগতে ইনক্লুড আছে আমাৰ দাম বিলাক ফিক্স হয় শুনা পাইছো কেবি অটো এজেন্সি বহুত কম দামত গাড়ী পায় তো আজি আহি গৈছো দিয়ক আপোনাৰ চাওক ভিডিওটো স্কিপ নকৰা এইটো আপোনাৰ 2012 হয় তো এটা ইটিওস লিভা ডিজেলৰ হয় গাড়ী খুব ধুনীয়া কন্ডিশন দাম আছে এইখনৰ 1,70,000 1,70,000 যদি এইখনতো ৰিফাইনেন্স লাগে মই ৰিফাইনেন্স কৰাই দিব পৰা যাব দাদা বাৰ্গেনিং হ'ব না আমাৰ বাৰ্গেনিং নহয় আমাৰ ফিক্স দাম ইন্সুৰেন্স আৰসি ইনক্লুড থাকিব 2011 লাষ্টৰ হয় আপোনাৰ ৰিচ ভিডিআই দাম হল 1 লাখ টকা 1 লাখ টকা ভিডিআই হয় এইটো যদি ৰিফাইনেন্স কৰিব বিচাৰে এইটো মই ৰিফাইনেন্স কৰাই দিব পাৰিম দাদা পেট্ৰল না ডিজেল ডিজেল হয় এইটো ডিজেল হলে ডিজেলত আহে 1 লাখ টকা গাড়ী পাই আছে এসি সব ৰানিং গাড়ী পুৰা ওকে কন্ডিশন ডেটসন গো হয় 2017 চনৰ আপোনাৰ পেট্ৰলৰ হয় এসি পাৱাৰ উইন্ডো পাব দাম আছে এইখন 2 লাখ টকা 50,000 মান ডাউন পেমেন্ট দিলে হ'ল এইখন মই ৰিফাইনেন্স কৰি ওলাই দিব পাৰিম মাত্ৰ 50,000 টকা লৈ আহক আৰু হয় আৰু কিছুমান কাস্টমাৰ যদি প্ৰফাইল ভাল বেংকিং ভাল ডাউন পেমেন্ট দিব নালাগে এনেকৈ ওলাই যাব নিসান মাইক্ৰা 12 হয় ডিজেলৰ হয় পুশ বটন ষ্টাৰ্ট থাকাখন হয় দাম আছে এইখনৰ 1,30,000 1,30,000 সব 1,30,000 এইখনৰ ৰিফাইনেন্স কৰি লব পাৰিব যদি ৰিফাইনেন্স কৰিব বিচাৰে 40-50,000 মান টকা দিলে এইটো গাড়ীও ৰিফাইনেন্সত ওলাই যাব চেভলেট বিট পেট্ৰলৰ হয় 2013 চনৰ হয় এসি পাৱাৰ উইন্ডো থকা হয় দাম আছে এইখনৰ 1,30,000 1,30,000 এইখনো যদি ৰিফাইনেন্স কৰিম বুলি কয় এইখনকো মই ৰিফাইনেন্স কৰাই 1 লাখ টকাৰ গাড়ী ইয়াতে মানে अवेलेबल হৈ আছে হয় 50,000 টকা লৈ আহিলে গাড়ী আৰাম ওলাই যাব ফাইনান্স কৰে হয় এটা ডিজেলৰ হয় মহেন্দ্ৰ কেউভি ব্র্যান্ড নিউ কন্ডিশনত আছে ব্র্যান্ড নিউ কন্ডিশনত 49,000 মান চলিছে গাড়ীখন আপোনাৰ দাম আছে এইখনৰ 3 লাখ টকা ৰিফাইনেন্স কৰিলে 80,000 মান ডাউন পেমেন্ট দিলে এইটো গাড়ীও লৈ যাব পাৰিব এটা ফাৰ্স্ট ওনাৰ না সেকেন্ড ওনাৰ এটা ফাৰ্স্ট ওনাৰ হয় ফাৰ্স্ট ওনাৰ i20 আপোনাৰ পেট্ৰলৰ হয় ইলাইট মডেলটো হয়
এসি পাওয়ার উইন্ডো পাবো, অপশনাল হয়, স্টিয়ারিংত কন্ট্রোল থাকে হয় আৰু দাম আছে এইখনত 3 লাখ টকা। 3 লাখ টকা এইখনতো যদি ভাল প্ৰফাইল হয় 60,000 মান ডাউন পেমেন্ট দিলে এইখনো ওলাই যাব। ওকে দাদা গাড়ী টেষ্ট ড্ৰাইভ ল'ব পাৰিব? পাৰিব, মেকানিক আনি আপুনি ভালদৰে চেক কৰিহে গাড়ীখন লওক। মই নকওঁ যে আপুনি পইচা দিয়ে দিয়ক, আপোনাৰ সুবিধা মতে যেনেকে সুবিধা হয়। আৰু আপুনি যদি কিবা সন্দেহ থাকে ডিলাৰত চেক কৰে, যি কৰে আমাৰ কোনো অসুবিধা নাই। আপুনি গাড়ীখন লোৱাৰ আগতে কৰিব, কাৰণ আমাৰ ৱাৰেণ্টি গ্যাৰাণ্টি একো নাথাকে। সেইকাৰণে আপুনি লোৱাৰ আগতে নিজে ভেৰিফাই হৈ কিনে লওক। 2017 হয় ডেটছন ৰেডিগো মাৰ্কেটত আপুনি ক'তো নাপায়। এইটো গাড়ীৰ দাম আছে 1.5 লাখ টকা, মাত্ৰ 1.5 লাখ টকা। ডেটছন ৰেডিগো 2017 চনৰ গুৱাহাটী ৰেজিষ্টাৰ্ড গাড়ী, ৰিফাইনেন্স কৰিলে 50,000 মান টকা দিয়ক, গোটেই গাড়ী মানে ৰিফাইনেন্স কৰাই ল'ব পাৰিব। টায়াৰ চাৰ সব নতুন হয়, গাড়ী নিয়ে চলাই থাকিলে। ফৰ্ড এস্পায়াৰ 2016 ডিচেম্বৰৰ গাড়ী হয়, ডিজেলৰ হয়, এসি পাৱাৰ ষ্টেৰিং থকা মডেলটো হয়। ভাড়া মাৰিবৰ কাৰণে খুব সুবিধা, ৰিফাইনেন্স লাগিলে মই কৰাই দিব পাৰিম। গাড়ীৰ দাম আছে মাত্ৰ 2 লাখ টকা, ইঞ্চুৰেঞ্চ ট্ৰান্সফাৰ লৈ। ওকে সাপৰে মাত্ৰ 2 লাখ টকা, বহুত ধুনীয়া কণ্ডিচনে আছে। খালি লেতেৰা আছে, মই চাফা কৰিলে ডেলিভাৰী টাইমত তো সব কাম কৰাই দিব, টেফলন মাৰি দিওঁ আমি। এইটো আপোনাৰ 2016 লাষ্টৰ হয়, কুইট এসি পাৱাৰ ষ্টেৰিং থকা মডেল হয়, RXL। দাম আছে এইখনৰ 1.5 লাখ টকা। 1.5 লাখ টকা 50,000 টকা ডাউন পেমেন্ট দিলে হ'ল। এইটো মই ৰিফাইনেন্সত ওলাই দিব পাৰিম। আজিকালি স্কুটি বাইকে নাহে। হয় 1.5 লাখ টকা আপোনাৰ কুইট এইটো গাড়ী পাই আছে 2016 লাষ্টৰ। 2016 লাষ্টৰ আৰু দাদা কাম যি আছে কৰাই দিব না, সৰু সুৰা কাম যি থাকে মই কৰাই দিম। এইটো হ'ল সিলেৰিও 2016 লাষ্টৰ হয়, VXI মডেল হয়, পেট্ৰলত হয়। দাম আছে এইখনৰ 2,80,000, 60-70,000 মান টকা ডাউন পেমেন্ট দিলে এইটো গাড়ী ওলাই যাব। নেক্সট ওয়েগন এইটো 2018 হয়, গাড়ীখন কমাৰ্চিয়েল আছিল, প্ৰাইভেট কৰাইছো। আপোনাৰ দাম আছে এইখন 3 লাখ টকা। 3 লাখ টকা 3 লাখ টকা। তো আপোনাৰ মহিন্দ্ৰা KUV হয়, পেট্ৰলত হয়, 2016 লাষ্টৰ হয়। আৰু দাম আছে এইখনত 2.5 লাখ টকা, 2,50,000। হয় 2,50,000 ইমান ডাঙৰ গাড়ী পাই আছে। এইখন গাড়ী লৈ যাওক। 15 ৰিয়ন এসি পাৱাৰ ষ্টেৰিং থকা হয়। দাম আছে এইখনৰ 1,35,000, 135। 2015 গুৱাহাটী ৰেজিষ্টাৰ্ড গাড়ী, 1,35,000 অনলি। 1,35,000 যদি কাস্টমাৰ ভাল হয় 35,000 টো ডাউন পেমেন্ট দিলে এইটো গাড়ী ওলাই যাব। ওকে আৰু ভিডিওটো চাই কিনে স্ক্ৰীনশ্বট লৈ কিনে ভিডিও কৰিব, তেতিয়া দাদা গম পাব যে মোৰ ভিডিও চাই আহিছে। হয় আপোনাৰ এইটো 2011 হয়, ডিজেলৰ হয়, i20 ডিজেলৰ টপ মডেলখন, এল'উইল কোম্পানী ফিটেড আহে। আৰু দাম আছে এইখনৰ 1,30,000, মাত্ৰ 1,30,000 টকা ডিজেলৰ। আৰু এইটো যদি ৰিফাইনেন্স কৰিম বুলি বিচাৰে আপুনি খালি ইঞ্চুৰেঞ্চ আৰু ট্ৰান্সফাৰ খৰচটো দিব লাগিব বেলেগকে, যদি ৰিফাইনেন্স কৰে। আৰু নকৰিলে 130 মই ট্ৰান্সফাৰ কৰাই দিম মোৰ ফালৰ পৰা, ৰিফাইনেন্সো হৈ যাব। যি কাম আছে সব দাদাই কৰাই দিব, আপোনালোকে আহক, একদম নো টেনচন হৈ গাড়ী লৈ যাওক। এইটো হ'ল 2010 নে 11 হ'ব চাগে, পেট্ৰলৰ টপ মডেল, আপোনাৰ স্পাৰ্ক LT মডেল। দাম আছে এইখনৰ আপোনাৰ 80,000, ইঞ্চুৰেঞ্চ এবছৰৰ কাৰণে ইঞ্চুৰেঞ্চ, ৰোড টেক্স এইবিলাক গোটেই ট্ৰান্সফাৰ এইবিলাক গোটেই কৰি দিম মই। ঠিক আছে, 80,000। এইটো হ'ল 2017 ৰিয়ন এসি পাৱাৰ ষ্টেৰিং পাৱাৰ উইন্ডো থকাখন হয়। দাম আছে এইখনৰ 1,85,000, 185। ৰিফাইনেন্স কৰিলে 50,000 মান ডাউন পেমেন্ট দিলে এইটো ওলাই যাব। ওকে সাপৰে EMI ফেসিলিটি अवेलेबल, মিনিমাম লৈ যাও 50-60,000 ডাউন পেমেন্টত গাড়ী अवेलेबल আছে। নেক্সট এইটো হ'ল আৰ্টিগা, ডিজেলৰ হয়, VDI মডেল হয়, 2014 চনৰ হয়। গাড়ী খুব ধুনীয়া আছে, টায়াৰ চায়াৰ সব নতুন। দাম আছে এইখনৰ দাম আছে 3,30,000 টকা। যদি 3,30,000 যদি 80,000 মান ডাউন পেমেন্ট দিয়ে এইটো গাড়ী মই ৰিফাইনেন্সতো ওলাই দিব পাৰিম। মিনিমাম স্টক কিমান আছে আজি দাদা আপোনাৰ ইয়াতে ধৰক বেছি নাই, ইয়াতে 40 খন মান আছে, বাকি বেলেগ পাৰ্কিংত আছে আৰু। ওকে দাদা নেক্সট বলেৰো হয়, 2013 চনৰ হয়, ZLX হয়। আপোনাৰ বহুত ধুনীয়া কণ্ডিশ্যন, টায়াৰ চায়াৰ সব নতুন, এল'উইল লগোৱা আছে, ডাঙৰ ডাঙৰ চকা লগাই আছে। দাম আছে এইখনৰ 3,30,000। যদি ৰিফাইনেন্স কৰিব বিচাৰে এইখনো মই ৰিফাইনেন্স কৰি দিম, 1,20,000 মান ডাউন পেমেন্ট আহিব। 1,20,000 1,20,000 ডাউন পেমেন্ট আহিব। গাড়ীৰ দাম হ'ল 3,30,000। আৰু বলেৰো আৰু আছে আমাৰ তাতে, বলেৰো 2015 হ'ব, ZLX দাম হ'ব 4,30,000। জাভা ব্ৰাউন কালাৰত আহিব। এনেকা নাম্বাৰ দিয়াই থাকিব, আপোনালোকে কল কৰিব, কি গাড়ী লাগে। এইটো হ'ল স্কৰপিঅ S5 হয়, 2020 নৱেম্বৰৰ হয়। দাম আছে এইখনৰ 7,50,000। যদি ৰিফাইনেন্স কৰিব বিচাৰে ইনকাম প্ৰুফ ভাল হয়, 2 লাখ টকা ডাউন পেমেন্ট দিলেও এইটো গাড়ী ওলাই যাব। গাড়ী একদম ধুনীয়া কণ্ডিশ্যনে আছে। মহিন্দ্ৰাৰ আমাৰ তাত গোটেইকেইটা ভেৰিয়েণ্টে আছে, মহিন্দ্ৰা কোৱান্টো কওক, জাইলো কওক, আপোনাৰ XUV কওক, স্কৰপিঅ কওক, মাৰাজো কওক, গোটেইকেইটাই পাব আমাৰ তাত আছে। সেকেন্ড হেণ্ড গাড়ী যি লাগে সব পাই যাব KB অটো এজেন্সি। এইটো হ'ল আপোনাৰ ফৰ্ড ইকো স্পৰ্টছ, আপোনাৰ 2014 চনৰ হয়, ডিজেলৰ হয়। গাড়ীখন এসি পাৱাৰ ষ্টেৰিং, পাৱাৰ উইন্ডো, এল'উইল আৰু ৰিফাইনেন্স যি লাগে আপোনাক গোটেই কৰাই দিব পাৰিম। দাম আছে এইখনত 3,30,000 টকা। 3,30,000 টকা এইখন ৰিফাইনেন্স কৰিলে এইখনত মোটামুটি 60-70,000 ডাউন পেমেন্ট দিলেও এইখন গাড়ী ওলাই যাব। দাদা এইটো পেট্ৰলত হয় না ডিজেল? এইটো ডিজেলৰ হয়, ডিজেল। ওকে ডিজেল ভেৰিয়েন্ট সব পাৰে। স্কৰপিঅ কণ্ডিশ্যনটো বহুত ভাল লাগে। হয় বিশাল লাষ্টৰ হয় সোনকালে। এইটো হ'ল ব্ৰেজা, 2016 লাষ্টৰ হয়, VDI মডেল হয়। গাড়ী খুব ধুনীয়া আছে, কালাৰ চালাৰ গোটেই ধুনীয়া। আপোনাৰ দাম আছে এইখনত 4 লাখ টকা। 4 লাখ টকা যদি ৰিফাইনেন্স কৰে 80,000 মান ডাউন পেমেন্ট দি দিয়ক, এইটো গাড়ীও মই ৰিফাইনেন্সত আপোনালোকক ওলাই দিব পাৰিম। দাদা ML ৰেজিষ্টাৰ হৈ আছে, ML ৰেজিষ্টাৰ হৈ আছে, AS কৰিলে কৰিব পাৰে। সেইটো 17,000-18,000 টকা টেক্স লাগিব।
সেইটো কৰাই দিব পৰা যাব। ওকে, গাড়ীটো ধুনীয়া কণ্ডিশ্যন। হয়, কালাৰ চব হয় হয় বহুত ধুনীয়া। কালাৰো পুৰা ধুনীয়াই আছে। আহক আপোনালোকে সোনকালে আহি আপোনাৰ মন পছন্দ গাড়ীটো কম দামত ইয়াৰে পৰা লৈ যাওক। আপোনাৰ এইটো হ'ল নিছান চানি, হয়। পেট্ৰলৰ হয়, XB মডেল হয়, একেবাৰে টপ মডেলখন, পুছ বটন ষ্টাৰ্ট থাকে। এইটো 2012 গাড়ী হয়। দাম আছে এইখনৰ 1,85,000। ৰিফাইনেন্স কৰিলে 50,000, 60,000, 80,000 যি দিয়ে মই ৰিফাইনেন্স কৰাই দিব পাৰে। এইটো গাড়ীও ৰিফাইনেন্স হৈ যাব। হয়। এইটো হ'ল হুণ্ডাই এলেণ্ট্ৰা। এলেণ্ট্ৰা বুলি নহয়, আমাৰ তাত ভাৰ্নাও আছে হুণ্ডাই। বৰ্তমান এইটো পাৰ্কিঙত নাই, বেলেগ পাৰ্কিঙত আছে। এইটো হ'ল এলেণ্ট্ৰা 2013 চনৰ হয়, টপ মডেল হয়, পুছ বটন ষ্টাৰ্ট, ডিজেলৰ হয়। দাম আছে এইখনত 3 লাখ টকা। ৰিফাইনেন্স কৰিলে 80,000 মান ডাউন পেমেন্ট দিব। এইটো গাড়ীও ৰিফাইনেন্সত ওলাই যাব। ৰেঞ্জ ৰভাৰ ইভক মডেল হয়, একেবাৰে টপ মডেলখন হয়, 2014 চনৰ হয়, অট'মেটিক হয়। দাম আছে এইখনত 15,50,000। আমাৰ দামবিলাক সকলো ফিক্সে থাকে। যদি ৰিফাইনেন্স কৰিব বিচাৰে 5 লাখ মান ডাউন পেমেন্ট দিলে এইটো গাড়ীও ওলাই যাব। 5 লাখ টকাত ৰেঞ্জ ৰভাৰ লৈ যায়। টোটেল গাড়ীৰ দাম হ'ল 15,50,000। হয় দাদা, এএছ কৰিব পাৰিব না এইটো? এএছও কৰিব পাৰিব, যি লাগে এনঅ'চি লাগিলে মই ওলাই দিম আৰু কথা নাই। গাড়ী একদম পুৰা টিপ টপ কণ্ডিশ্যন বহুত হৈ আছে। ধুনীয়া এইবিলাক, বহুত আহক আপোনালোকে সোনকালে। এইটো ইয়ন হয়, 2016 চনৰ হয়, এল'উইল লাগি আছে, ডাঙৰ ডাঙৰ চকা লাগি আছে। এইখনৰ 1,70,000। ৰিফাইনেন্স কৰিলে 50,000 মান ডাউন পেমেন্ট দিলে হ'ল, এইটো গাড়ীও ওলাই যাব। আফটাৰ মাৰ্কেট এল'উইল লাগি আছে, চাব পাৰে। গাড়ী পুৰা টিপ টপ কণ্ডিশ্যনত লৈ যাব পাৰিব ইয়াৰ পৰা একেবাৰে কম দামত। নেক্সট দাদা ৰেনাল্ট। এইটো কুইড হয়, আপোনাৰ RXT মডেল, এচি পাৱাৰ ষ্ট্ৰিম, পাৱাৰ উইণ্ডো, এণ্ড্ৰইড ডিছপ্লে এইবিলাক লাগি আছে। কুইড এইটো বুলি নহয়, কুইড আমাৰ তাত আৰু আছে। হয়। এইটো পাৰ্কিঙতে বেছি গাড়ী থলে দিগদাৰ, সেইকাৰণে আমি বেলেগ পাৰ্কিঙত থৈ দিছো। আপোনাৰ গাড়ীৰ দাম আছে এইখন 185 ৰেঞ্জত। আমাৰ তাত কুইড আৰু আছে। ওকে দাদা, এইটো ৰানিং কিমান হ'ল? ৰানিং 76,000 হৈছে। হয়, চাব পাৰে। গাড়ী একদম পুৰা দাম আছে এইখনৰ 1,85,000। 50,000 ডাউন পেমেন্ট দিলে এইটো গাড়ীও ওলাই যায়। মাৰুতি ডিজায়াৰ হয়, 2019 চনৰ হয়, VXI মডেল। আপোনাৰ ৰিফাইনেন্স লাগিলে কৰাই দিব পাৰিম। গাড়ীৰ দাম আছে 5 লাখ টকা আৰু VXI মডেল হয়। ভাড়া চাড়া মাৰাৰ কাৰণে বহুত ধুনীয়া হয় গাড়ীখন। 5 লাখ টকা ডিজায়াৰ পাই আছে, হোৱাইট কালাৰ। ৰিফাইনেন্স কৰিলে এইটো গাড়ী ৰিফাইনেন্সত ওলাই যাব। ওকে, টায়াৰ কণ্ডিশ্যন চাব পাৰে। গাড়ী একদম ভাল আছে, চব ভাল। এইটো হ'ল 2020 চনৰ এক্সেন্ট পেট্ৰল, আপোনাৰ সেকেন্ড টপ মডেল। দাম আছে এইখনৰ আপোনাৰ 4 লাখ টকা। 2020 চনৰ হয়। হয়, 4 লাখ টকা। 4 লাখ টকা পেট্ৰল হয়। ৰিফাইনেন্স নহয়, আমাৰ দামবিলাক চব ফিক্স। হয়। আৰু এইটো ডাউন পেমেন্ট 80,000 মান ডাউন পেমেন্ট দিলে এইটো গাড়ী ওলাই যাব। ওকে, অনলি ভিডিঅ'ৰ কাৰণে ডিসকাউন্ট যিমান পাৰে দি আছে। আপোনালোকে আহি কিনে আৰু বাৰ্গেনিং নকৰিব। নেক্সট দাদা আজি আৰু ষ্টক ক'ত? হয়, আৰু আমাৰ ষ্টক বেলেগ পাৰ্কিঙত আছে, আজি নাযাওঁ আৰু তালৈ। আপোনালোক কিবা গাড়ী লাগিলে মোক ফোন কৰিব, মই আপোনাক যোগাযোগ কৰিম। বেলেগ ভিডিঅ'ত দাদা আপডেট দি দিম। হয়, নিশ্চয় নেক্সট হ'ব। থেংক ইউ দাদা। নমস্কাৰ।